শনিবাৰে পাঠশালাত আবাহন থিয়েটাৰৰ মেডাম মেনকা নামৰ নাটখন মঞ্চস্থ কৰি থাকোঁতেই সংঘটিত হৈছিল এক ভয়ংকৰ অঘটন। এই খবৰটো হয়তো আপোনালোক সকলোৱে পাইছে। জনপ্ৰিয় নাটকখন চলি থকাৰ অৱস্থাতেই মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰৱেশৰ সময়ত ফুটোৱা ফটকাৰ ফিৰিঙতি পৰি একাংশ দৰ্শকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ মাজতেই দুগৰাকী দৰ্শক আঘাতপ্ৰাপ্ত হৈছিল। এই আকস্মিক ঘটনাই থিয়েটাৰখনৰ পৰিৱেশটো কিছু সময়ৰ বাবে বন্ধ কৰি পেলাইছিল। ফটকাৰ ফিৰিঙতি এটুকুৰা তীক্ষ্ণভাৱে আহি এই যুৱকজনৰ চকুত পৰে। যুৱকজনৰ বাবে সেই মুহূৰ্তটো অতিকৈ নিৰ্মম আছিল। অন্যহাতে এটা টুকুৰা ছিটিকি আহি এগৰাকী মহিলাৰ মূৰত পৰে। মূৰৰ তীব্ৰ আঘাতত তেওঁ বেদনাৰে চিঞৰি উঠে। অৱস্থা অতি গভীৰ হৈ পৰাত থিয়েটাৰ কৰ্তৃপক্ষই ততালিকে নাটকখন প্ৰদৰ্শন কিছু সময়ৰ বাবে বন্ধ কৰি দিয়ে। আহতসকলক প্ৰাৰম্ভিক চিকিৎসা প্ৰদানৰ পিছত নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ এই আকস্মিকতাই সকলোৰে মনত ভয় আনিছে আৰু থিয়েটাৰ কৰ্তৃপক্ষৰ ওপৰত কঠোৰ সমালোচনাৰ সৃষ্টি কৰিছে। এই শোকাবহ ঘটনাই থিয়েটাৰৰ উৎসাহীসকলৰ বাবে এটা গভীৰ চিন্তাৰ ধাৰাৰ হৈ পৰিছে। ইতিমধ্যে এই ঘটনাক লৈ আহত যুৱকগৰাকীয়ে সামাজিক মাধ্যমত ক্ষোভ ব্যক্ত কৰিছে। আচলতে কথাটো নাটক আমি সৰুৰ পৰাই চাওঁ, বিৰাট ভাল পাওঁ আৰু প্ৰস্তুতি পৰাশৰটো ক'ব নালাগে, ইমান ভাল পাওঁ। মই লগো পাওঁ বাৰু, শ্ৰদ্ধা কৰোঁ। কিন্তু কথাটো আজি এটা একচুৱেলি সিহঁতে ভবা নাই নে কি নাজানো, যিটো এটা পিছফালৰ এটা বোমা দিয়ে, যিটো বোমা মানে অলপ একদম পূৰা ব্লাষ্ট অলপ বেলেগকৈ হৈ যায় মানে। তেতিয়া মোৰ লগৰ ল'ৰা এনেকৈ সিহঁতৰ বাৰু ইয়াৰ মুখত অলপ মানে মুখত পৰিছে। মোৰ এই যে মানে বাখাৰ বুলি যিটো কয় আমাৰ জুই সেই থকা, সেইটো বস্তু মোৰ চকুত পৰি গ'ল একচুৱেলি। সেইটো হয়তো দিন বেয়া আছিল নে কি নাজানো আৰু। তাৰপিছত আৰু মোৰ আগৰ এনেকৈ কোনোবা তাতে পৰিছে শুনিলোঁ। আৰু এজনী মাইকী খালি মই যেতিয়া মই একদম হলি গ'লোঁতো, তেতিয়া মাইকী এজনীৰ প্ৰথমে মাইকী বুলি ক'ব নাই, মই খালি তেজ দেখিলোঁ। তাৰপিছত চালোঁ মানে এজনী মাইকী বোলে পূৰা মাথাটো ফাটি গৈছে। একচুৱেলি কিবা এটা পৰি পেলাই এই হয়তো বোমাটা চিটিকি আহি মাৰি মাথাটো এনেকৈ ফাটি গৈছে। মানে কথাটো সেইটো, মানে যি কৰে কৰক, ডান্স কৰক, কিবা কৰক, সেইটোতো ভালেই লাগে বাৰু। কিন্তু মেইন কেছটো এই বোমা জুইৰ লগত এইটো বস্তু যেন নকৰে, মই সেইটোৱে ক'ব লগা। মানে বোমা জাতীয় বস্তু যাতে নামাৰে। বাকী একো নাই, বাকী প্ৰস্তুতি পৰাশৰক ময়ো ভাল পাওঁ, মোৰ বহুত ডাঙৰ ফেন। এই সেইখিনিয়ে মানে মোৰ ক'ব লগা।